অসমৰ মুখ্যমন্ত্ৰীক মই সুধিব খুজিছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ মুখখন হয় বন্ধ কৰক, নহলে অসমৰ মানুহে আপোনাৰ মুখখনত চিলাই দিব লাগিব। আপোনাৰ মুখখনত বেজি লৈ এনেকে চিলাই আপোনাৰ মুখখন বন্ধ কৰি দিব লাগিব উঠকেইটা। আপোনাৰ সমান থাৰ্ড ক্লাছ, আপোনাৰ সমান ফাল্টু, আপোনাৰ সমান 2 নম্বৰী, আপোনাৰ সমান ক্লাছলেছ, আপোনাৰ নিচিনা একদম মগজু গণ্ডগোল থকা এই নথ ঢিলা মানুহ আৰু অসমত কেতিয়াও জন্ম হোৱা নাছিল। প্ৰত্যেকটো কথাতে খালি হিন্দু মুছলমান, প্ৰত্যেকটো কথাতে খালি কেৱল হিন্দু মুছলমান, গৰু মাংস, গাহৰি মাংস অকল। আৰে আপোনাক হৈছে কি? আপুনি যদি পাগলা হৈছে, পাগলা ফাটেকলৈ যাওক, আপুনি তেজপুৰলৈ যাওক। তেজপুৰক এবাৰ কেন্দ্ৰীয় চৰকাৰে বোলে আৰু নিমহাঞ্চৰ নিচিনা ওপৰলৈ নিব খুজিছে, আপুনি তাতে ভৰ্তি হওক। আপুনি ইমান গণ্ডগোলীয়া কথা কৈ অসমখনক কিয় আপুনি অস্থিৰ কৰিব খুজিছে? ইলেকশ্যন অহাৰ লগে লগে কেৱল হিন্দু মুছলমান, মিয়া। আৰে ভাই, আপোনাৰ বেলেগ কাম নাই? 22 বছৰ ৰাজনীতি কৰি আপুনি মিয়াৰ পিঠিতে আকৌ ইলেকশ্যন যাব লাগে? মিয়া 26ৰ নিৰ্বাচন পাৰ কৰি দিয়া, এইটো আপোনাৰ শ্লোগান নহয় জানো? মিয়া যেনে তেনে নিৰ্বাচনটো পাৰ কৰি দিয়া, এইটো আপোনাৰ কাম নহয় জানো? আপুনি অকল মিয়া এই যে কথা কৈ আছে, মই যে আপোনাক সুধিছো যে এই মিয়াক আপুনি সকলো মিয়া আৰু সকলো মুছলমানকে আপুনি বিদেশী বুলি কয়, সকলো মুছলমানকে আপুনি বিদেশী বুলি কয়, কিন্তু আপোনাৰ দিনত কেইটা বিদেশী এতিয়ালৈকে খেদোৱা হ'ল? যোৱা 10 বছৰত আপোনাৰ বিজেপি চৰকাৰে সৰ্বানন্দ সোণোৱাল আৰু আপোনাৰ দিনত এতিয়ালৈকে 1676টা বিদেশীহে খেদিব পাৰিছে। আপুনিতো অসমৰ সকলো মুছলমানকে বিদেশী বুলি কয়, অন্ততঃ আপুনি কয় যে 40 লাখ বিদেশী আছে, এনেকে কয়। 40 লাখ বিদেশী খেদিবৰ কাৰণে 10 বছৰত যদি আপুনি 1676জন বিদেশী খেদে, তেতিয়াহ'লে 40 লাখ বিদেশী খেদিবৰ কাৰণে আপোনাক কিমান দিন শাসন দিব লাগিব? আপোনাক কিমান দিন শাসন দিব লাগিব? আপুনি কেতিয়া বিদেশী খেদিব? কেতিয়া বিদেশী খেদিব? মই অসমৰ একমাত্ৰ মানুহ যি অসমৰ মুছলমান এলেকাত গৈ, মিয়া এলেকাত গৈ স্পষ্ট প্ৰথমতে এটাই বাক্য কওঁ, চবকে মই হাত দাঙিবলৈ দিওঁ যে 1971 চনৰ 24 মাৰ্চৰ আগতে অহা কিমান মানুহ আছে, আৰু 1971 চনৰ 24 মাৰ্চৰ পিছত অহা প্ৰত্যেকজন নাগৰিককে মই খেদিব খোজো, মুছলমানকো খেদিব খোজো। 1971 চনৰ 24 মাৰ্চৰ পিছত অহা 25 মাৰ্চৰ পৰা অহা প্ৰত্যেকজন মুছলমান হওক, হিন্দু হওক, বিদেশীক মই খেদিব খোজো বুলি প্ৰত্যেকখন মিটিঙত, মই প্ৰত্যেকখন মিয়া অঞ্চলত, মুছলমান অঞ্চলত কৰা প্ৰত্যেকখন মিটিঙত মই হাত দঙাও।